নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 1 মে আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। অহা 4 মে 26 বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু এক্সিট পোলৰ তথ্যৰ পাছতেই বংগৰ ৰাজনীতিত লাগিছে হাহাকাৰ। ষ্টৰ ৰুমৰ সন্মুখত এইবাৰ পহৰাত বহিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। জনাইছো সবিস্তাৰে খবৰ। এক্সিট পোলৰ তথ্যৰ পিছতেই এইবাৰ বংগৰ ৰাজনীতিত লাগিছে হাহাকাৰ। নিৰাপত্তাৰক্ষীৰ ওপৰত বিশ্বাস হেৰাল মমতা বেনাৰ্জীৰ আৰু ষ্টৰ ৰুমৰ সন্মুখতে পহৰাত বহিল এইবাৰ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পদুম ফুলৰ মেজিকেই ভোট গ্ৰহণৰ পিছতো জোকাৰিছে মমতা বেনাৰ্জীৰ চৰকাৰ। এফালে ৰাষ্ট্ৰীয় সংবাদ সংস্থাই দিয়া নিৰ্বাচনী সমীক্ষাত পশ্চিমবংগৰ ৰাজনীতিক পৰিৱৰ্তনৰ খবৰেই অধিক উত্তেজনা বৃদ্ধি কৰিছে। চৰকাৰ খহাৰ ভয়ত ষ্টৰ ৰুমৰ সন্মুখতে নিজেই পহৰাত বহিল মমতা বেনাৰ্জী। টিএমচি নেতাৰ পৰা কৰ্মকৰ্তালৈকে সকলোকে ষ্ট্ৰং ৰুমৰ ওপৰত নিজৰ নজৰ ৰখাৰ নিৰ্দেশ মমতা বেনাৰ্জীৰ আৰু ভোট গণনাৰ ফলাফল ঘোষণা নকৰালৈকে ষ্ট্ৰং ৰুমত কটকটীয়া নজৰ ৰাখিবলৈ বহি ল'লে মমতা বেনাৰ্জীয়ে আৰু পোষ্টেল বেলটত খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদতো নামিছে মমতা বেনাৰ্জী। আৰু পশ্চিমবংগত ৰাজনৈতিক উত্তেজনাৰ পিছতেই নিৰ্বাচন আয়োগৰ সংবাদমেল যোগে নিৰ্বাচন আয়োগে দিলে উত্তৰ। এক্সিট পোলৰ তথ্যৰ পিছতে বংগৰ ৰাজনীতিত লাগিছে এতিয়া হাহাকাৰ। এক্সিট পোলৰ তথ্যৰ পিছতে এইবাৰ বংগৰ ৰাজনীতিত লাগিছে হাহাকাৰ। নিৰাপত্তাৰক্ষীৰ ওপৰত বিশ্বাস হেৰাইছে মমতা বেনাৰ্জীৰ। ষ্ট্ৰং ৰুমৰ সন্মুখত এইবাৰ পহৰাত বহিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পদুম ফুলৰ মেজিকে ভোট গ্ৰহণৰ পিছতো জোকাৰিছে মমতা বেনাৰ্জীৰ চৰকাৰ। জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 4 মেৰ ফলাফল ঘোষণাৰ পূৰ্বেই আহি গ'ল বৃহৎ এছঅপি। নিয়ম ভংগ কৰিলে হ'ব মহা বিপদ। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। অহা 4 মেত ঘোষণা হ'ব 26 বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু 4 মেৰ ভোট গণনাৰ প্ৰাক মুহূৰ্তত জাৰি কৰা হৈছে এছঅপি। কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনে। ভোট গণনাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ বৈধ পৰিচয় পত্ৰ থাকিবই লাগিব। বৈধ পৰিচয় পত্ৰ নাথাকিলে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ভোট গণনা কেন্দ্ৰত আৰু ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত জনসমাগম কৰিব নোৱাৰিব কোনো সাধাৰণ লোকে। ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত গাড়ী পাৰ্কিং কৰিব নোৱাৰিব। লগতে ভোট গণনা কেন্দ্ৰৰ কাষত অস্থায়ী দোকান হোটেল দিয়া একেবাৰে নিষিদ্ধ বুলি ঘোষণা কৰা হৈছে আৰু ভোট গণনাৰ দিনা অস্ত্ৰ লাঠি লৈ ৰেলী কৰিব নোৱাৰিব কোনোৱে। সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে এইবোৰ কাম। ফলাফল ঘোষণাৰ পিছত আতচবাজি ফুটোৱা অৰ্থাৎ বোমা ফুটোৱা একেবাৰে নিষিদ্ধ কৰা হৈছে। কোনেও লাউডস্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। লগতে আইন ভংগ কৰিলেই BNSৰ ধাৰা 123 অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব। এই নিৰ্দেশনা ভোট গণনা আৰম্ভৰ পৰা শেষলৈকে কাৰ্যকৰী হ'ব। জনাইছো খবৰ। অহা 4 মেত 26 বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু ভোট গণনাক লৈ এইবাৰ হোজাই জিলা প্ৰশাসনৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আমি দেখিবলৈ পাইছোঁ। 4 মেত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু এই ফলাফলত কেতবোৰ এছঅপি জাৰি কৰা হৈছে। আমি সবিশেষ জনাইছোঁ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। জুবিনে ন্যায় নাপালে পৃথিৱীত ন্যায় শব্দটোৱে নাথাকিব আৰু এইবাৰ দুখত ভাঙি পৰি মন্তব্য হিয়াৰ আমটো জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। জনাইছোঁ সবিস্তাৰে খবৰ। শ্যামকানু মহন্তৰ জামিন নাকচৰ পিছত এইবাৰ প্ৰথমটো প্ৰতিক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাৰ্গে ন্যায় পাওক, জুবিন গাৰ্গ অমৰ হৈ থাকক। লগতে তেওঁ মন্তব্য কৰিছে যে জুবিনে ন্যায় পাব বুলি আমি আইনী যুঁজ কৰি আছোঁ। যদি জুবিনে ন্যায় নাপায় তেন্তে কোনে ন্যায় পাব আৰু জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব এইখন পৃথিৱীত। দোষীয়ে চৰম শাস্তি পাব লাগিব মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। সত্য আৰু শুদ্ধভাৱে সকলো হওক বুলি মই বিচাৰোঁ। লগতে জুবিন ক্ষেত্ৰত এইবাৰ হুকহুকাই কান্দি এনেবোৰ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। শ্যামকানু মহন্তৰ জামিন নাকচৰ পিছত এইবাৰ প্ৰথমটো প্ৰতিক্ৰিয়া মমতা বেনাৰ্জীৰ। তেওঁ কৈছে যে জুবিন গাৰ্গে যদি সেই ন্যায় নাপায় তেন্তে এইখন পৃথিৱীত ন্যায় শব্দটোৱে নাথাকিব আৰু আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমাৰ এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি যাওক #Justice for Jubin Garg। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ।
আজি হৈছে 1 মে আৰু আজিৰ পৰা দেশত আহি গ'ল 5টা নতুন নিয়ম লগতে এলপিজিৰ পৰা ক্ৰেডিট কাৰ্ডলৈকে আহি পৰিছে কেতবোৰ বিশেষ নিয়ম লগতে বেংক সেৱাৰ পৰা বিমান যাত্ৰালৈকে সকলোতে আহিব বৃহৎ পৰিৱৰ্তন যি নিয়মসমূহ আপুনি নাজানিলে পৰিব ভয়ংকৰ বিপদত আৰু আপোনাৰ পকেটত পৰিব ভয়ংকৰ প্ৰভাৱ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক আজিৰ এই খবৰটো আজি হৈছে 1 মে শ্ৰমিক দিৱস গতিকে আজিৰ পৰা এলপিজিৰ পৰা ক্ৰেডিট কাৰ্ডলৈকে আজিৰ পৰা হৰণি হ'ল বহুকেইটা নিয়ম আজিৰ পৰা দেশত আহিব কেইবাটাও নতুন নিয়মৰ বাবে আপোনাৰ পকেটৰ পৰা পাকঘৰলৈকে সকলোতে পৰিব বিশেষ প্ৰভাৱ আৰু আজিৰ দিনটোৰ পৰা হৰণি কৰিব লাগিব আপোনাৰ বাজেট পৰিকল্পনা ইন্ধন আৰু গেছৰ দামৰ ওপৰত ভিত্তি কৰি মাহেকীয়া বাজেট আপুনি প্ৰস্তুত কৰক আজিয়ে ক্ৰেডিট কাৰ্ড ষ্টেটমেণ্ট পৰীক্ষা কৰাৰ লগতে বেংকৰ আপডেট আজিয়ে চাই লওক আপুনি কিছু সময়ৰ পিছতেই ঘৰুৱা আৰু ব্যৱসায়িক চিলিণ্ডাৰৰ নতুন নিৰিখ ঘোষণা কৰা হ'ব আৰু চিলিণ্ডাৰৰ মূল্য হ্ৰাস হ'ব নে বৃদ্ধি হ'ব তাক লৈ চলিছে চৰ্চা আৰু ইতিমধ্যে চিলিণ্ডাৰৰ মূল্য হ্ৰাস হৈছে আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম যে চিলিণ্ডাৰৰ মূল্য কিমান টকা হ্ৰাস বা বৃদ্ধি হৈছে ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো নতুন নিয়ম আৰু আজিৰ পৰা হৰণি হৈছে নিয়ম লগতে বহুকেইটা আগশাৰীৰ বেংকে ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্ট আৰু ইউটিলিটি বিল পে'মেণ্টৰ নিয়মত কৰিব সালসলনি এনে ক্ষেত্ৰত ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কিছু স্থানত বিল পৰিশোধ কৰিলে অতিৰিক্ত চাৰ্জ ভৰিব লাগিব গ্ৰাহকে বেংকিং সেৱা আৰু KYC আপডেট কৰিবলৈও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিৰ্দেশনা KYC আপডেট নকৰা গ্ৰাহকৰ লেনদেনৰ ক্ষেত্ৰত সৃষ্টি হ'ব পাৰে বহু সমস্যাৰ আৰু আজিৰ ভিতৰতে আপুনি কৰিব লাগিব বেংকৰ সৈতে সম্পৰ্কীয় কাম কাজসমূহ আজিৰ পৰা বিমান আৰু ইন্ধনৰ মূল্যৰ ক্ষেত্ৰত আহিব ডাঙৰ পৰিৱৰ্তন আমি জনাইছোঁ আজিৰ পৰা কি নিয়ম হৰণি গতিকে আমি পৰৱৰ্তী ভিডিঅ'ত জনাইছোঁ যে ৰন্ধন গেছৰ ক্ষেত্ৰত মূল্য হ্ৰাস হৈছে নে মূল্য বৃদ্ধি হৈছে জনাইছোঁ পৰৱৰ্তী খবৰ 1 মেৰ দিনাই এলপিজিক লৈ দেশবাসীৰ বাবে আহি গ'ল বেয়া খবৰ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 19 কেজি ওজনৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় 993 টকালৈ বৃদ্ধি হৈছে আৰু একোটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য অসমত ক্ৰয় কৰিব পাৰিব আপুনি 3293 টকা চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ পিছতে এইবাৰ হাহাকাৰ লাগিছে জনতাৰ মাজত লগতে 1 মেৰ দিনাই এলপিজিক লৈ আহি পৰিছে বেয়া খবৰ লগতে কেইবাটাও নিয়ম পৰিৱৰ্তন হৈছে আমি জনাইছোঁ আপোনালোকক যে আজিৰ দিনটোত কি নিয়ম সালসলনি কৰা হৈছে বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 19 কেজি ওজনৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় 993 টকালৈ বৃদ্ধি পাইছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অহা 4 মেত ঘোষণা কৰা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু এক্সিট পোল প্ৰকাশ পোৱাৰ পিছতেই বিৰোধীৰ মাজত লাগিছে হাহাকাৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে নেকি এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল গতিকে আমি সবিশেষ খবৰ জনাইছোঁ জনতাৰ নিৰ্ণয় ভোট গণনালৈ সাজু হৈছে জিলা প্ৰশাসন মুকলি কৰা হৈছে দুটাকৈ বিশেষ হেল্পলাইন নম্বৰ সবিশেষ খবৰ জনাইছোঁ ভোট গণনালৈ সাজু হৈছে জিলা প্ৰশাসন মাজত মাত্ৰ দুটা দিন 4 মেত ঘোষণা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু মুকলি কৰা হৈছে দুটাকৈ বিশেষ জৰুৰী ফোন নম্বৰ যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত 24 ঘণ্টা নিয়ন্ত্ৰণ কক্ষ আৰু কল চেণ্টাৰ স্থাপন কৰা হৈছে ভোট গণনা সম্পৰ্কীয় যিকোনো তথ্য বা অভিযোগৰ বাবে মুকলি কৰা হৈছে নম্বৰ দুটা হৈছে 1800 345 3996 আৰু 1950 ভোট গণনা প্ৰক্ৰিয়া স্বচ্ছ আৰু সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এইসমূহ নম্বৰ মুকলি কৰা হৈছে লগতে 4 মেৰ ভোট গণনাক লৈ কঠোৰ নিৰ্দেশনাও জাৰি কৰা হৈছে হাইটেক কাৰ্ড অবিহনে সোমাব নোৱাৰিব গণনা কক্ষত গণনা কেন্দ্ৰত এতিয়াৰে পৰা QR কোডৰ কাঢ়া নিৰাপত্তা আৰোপ কৰা হৈছে লগতে অসমসহ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাত ব্যৱহাৰ হ'ব নতুন হাইটেক কাৰ্ড আৰু অসমসহ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন হাইটেক কাৰ্ড আৰু 4 মেৰ পৰা কাৰ্যকৰী হ'ব QR কোড ভিত্তিক ফটো পৰিচয় পত্ৰ 3টা স্তৰত হ'ব নিৰাপত্তা পৰীক্ষা QR কোড স্কেন নকৰিলে প্ৰৱেশ কৰিব নোৱাৰিব আপুনি ভোট গণনা কক্ষত প্ৰাৰ্থীৰ পৰা গণনা কৰ্মীলৈ সকলোৰে বাবে বাধ্যতামূলক হ'ব এই নতুন ID কাৰ্ড আৰু অধিক স্বচ্ছতা আৰু নিৰাপত্তাৰ বাবে নিৰ্বাচন আয়োগৰ এই ঐতিহাসিক পদক্ষেপ লগতে ভোট গণনালৈ এইবাৰ সাজু হৈছে জিলা প্ৰশাসন মাজত মাত্ৰ দুটা দিন অহা 4 মেত প্ৰকাশ পাব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু মুকলি কৰা হৈছে বিশেষ দুটা জৰুৰী ফোন নম্বৰ দুটা হৈছে 1800
34539996 আৰু 1950 জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 4 মে সোমবাৰ 4 মেৰ দিনা প্ৰকাশ পাব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। আৰু এইবাৰ দিছপুৰত বহিবলৈ ব্যাকুল হৈ পৰিছে বিৰোধী। কোনে দখল কৰিব দিছপুৰৰ মচনদ? 4 মেত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু 4 মেত অসমত এইবাৰ বিৰোধী নে আগৰ চৰকাৰে গঠন কৰিব চৰকাৰ, তাক লৈ এতিয়া সৰ্বতে প্ৰশ্ন উত্থাপিত হৈছে। চৰকাৰ গঠন কৰিবলৈ উদ্দাল হৈ পৰিছে শাসক বিৰোধী। কোন বহিব দিছপুৰৰ মচনদত? বাকচত বন্দী হৈছে জনতা ৰায় আৰু বাকচত এই ৰায়ৰ পিছতেই মুকলি হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। আৰু কোনে দিব চেকমেট, কাৰ সপোন হ'ব ধূলিচাত, সেয়া হ'ব 4 মেৰ পিছত লক্ষণীয়। 4 মে ক'ব কাৰ হাতত সুৰক্ষিত হ'ব অসমৰ ভৱিষ্যত, কোন হ'ব দিছপুৰৰ ভাগ্য বিধাতা। আৰু 4 মেত অসমত বিধানসভা নিৰ্বাচনৰ ফলাফল। চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে শাসক বিৰোধী। লগতে প্ৰতিটো এক্সিট পোলৰ তথ্যমতে প্ৰকাশ পাইছে যে 26ৰ বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপি চৰকাৰে পুনৰবাৰ চৰকাৰ গঠন কৰিব। কিন্তু শাসক বিৰোধীৰ মতে এক্সিট পোল মিছা আৰু ভুৱা বুলি প্ৰমাণ কৰি দেখুৱাব বুলি এতিয়া শাসক বিৰোধীৰ ফালৰ পৰা কেতবোৰ মন্তব্য আমি শুনিবলৈ পাইছোঁ। আৰু কোন বহিব এইবাৰ দিছপুৰৰ মচনদত, সেয়া হ'ব 4 মেত লক্ষণীয়। বাকচত ইতিমধ্যে বন্দী হৈ আছে জনতা ৰায়। আৰু আপুনি 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি নে কংগ্ৰেছ চৰকাৰ গঠন কৰাটো বিচাৰে, সেয়া জনাওক আমাৰ কমেণ্ট বক্সত।